চাৰিওপিনে শাৰদীয় দুৰ্গা পূজা এনেধৰণে আয়োজন কৰা হৈছে যিহেতু হিয়াৰ আমোটো শিল্পী জুবিন গাৰ্গৰ বিয়োগ ঘটাৰ পিছত সকলো পূজাথলীত এতিয়া ম্লান পৰিৱেশৰ সৃষ্টি হৈছে আৰু যথাবিহিত পূজা এনেধৰণে পালন কৰা দেখিবলৈ পোৱা হৈছে সকলোতে আৰু যিহেতু হিয়াৰ আমোটো শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিছত এতিয়া সকলো শোকবিবল হৈছে সকলোৰে আচলতে যথেষ্ট দুখত ভাগি পৰিছে যাৰ বাবে আচলতে সকলো পূজাথলীত এক ম্লান পৰিৱেশ তাৰ মাজতে এনেধৰণে যথাবিহিত পূজা বৈদিক ৰীতি নীতিৰে তেওঁলোকে আৰম্ভ কৰিছে আমি কথা পাতিম ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ আপোনালোকৰ পূজাথলীৰ দাঁতিকাষৰীয়া স্থানত শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত আপোনালোকে মাল্যাৰ্পণ কৰিছে হয় আমি যেতিয়া আমাৰ প্ৰাণৰ শিল্পীগৰাকী হেৰাই গৈছিল আমি ৰাজহুৱা এটা সিদ্ধান্ত লৈছিলোঁ তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আমি একদম পঞ্চমীৰ পৰা আমাৰ বিজয়া দশমী পৰ্যন্ত ৰাখিম আৰু সেই হিচাপে আমি তেখেতৰ একেবাৰে সৰু কালিৰ পৰা অন্তিম শয়নলৈ কিছু ফটোৰে আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু মন্দিৰত যেনেকৈ চাকি বন্তি জ্বলাইছে আমাৰ এই ভক্তবান ৰাইজে তেখেতৰ আমি যিখিনি শ্ৰদ্ধাঞ্জলিৰ স্থান ৰাখিছোঁ তাতেও চাকি বন্তি জ্বলাইছে এয়াই তেখেতৰ প্ৰতি এক যেন মন্দিৰ সদৃশ পৰিৱেশ এটা হৈছে সেয়ে আৰু ৰাতিপুৱাৰ পৰিৱেশ আমি আপোনালোকক দেখুৱালোঁ মনোজ আলী এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।